হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? খবৰ চাগে নিশ্চয় ভাল। এয়া ৰাতিপুৱা বতৰটো দেখিছেনে কেনেকুৱা? আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন। আমাৰ এইফালে ৰ'দ দি আছে বাৰু, কিন্তু বতৰটো অলপমান বলি আছে বাৰু, সেইকাৰণে ভাল লাগিছে। এয়া মই ৰাতিয়ে তিয়াই থৈছিলোঁ পঁইতা ভাত, তাৰ কাৰণে মই যোগাৰ কৰিছোঁ কিমানবোৰ বস্তু চাওকচোন। কোনে কোনে খাই ভাল পায় জনাবচোন। এয়া লৈছোঁ মই কাচকল ভাজি, লগত লৈছোঁ দালি বটাটো মেইন হয়নে, লগত লৈছোঁ সৰু সৰু মাছ ভাজি, তাৰ লগত লৈছোঁ কাটা পিঁয়াজ। কাটা পিঁয়াজটো খাই মই খুব বেছি ভাল পাওঁ আগৰ পৰাই, কিন্তু পঁইতা ভাত বুলি ক'লেতো পিঁয়াজ লাগিবই। তাৰপিছত লৈছোঁ শুকান জলকীয়া, গেছত পুৰি লৈছোঁ। এতিয়া মই খাই পেলাই জনাই আছোঁ আপোনালোকক কেনেকুৱা। আৰু আগৰ মানুহবিলাকে খুব বেছি খাইছিল। আমাৰ এইফালে পন্তা ভাত বুলি কয় দেই, পঁইতা ভাত বুলি নকয় কিন্তু। আপোনালোকৰ ফালে কি বুলি কয় সেইটোও জনাবচোন। এয়া খুব বেছি টেষ্টি আছিলে। মই মাছ পুৰা নাছিলোঁ বাৰু, ভাজিয়ে আছিলে। সৰু সৰু মাছ যিহেতু পুৰিব নোৱাৰি, সেইকাৰণেতো ভাজিয়ে লৈছিলোঁ। তাৰপিছত খুব বেছি ধুনীয়া লাগিল আৰু খাই। গৰম দিন বুলি ক'লেতো ভাল লাগে। তেতিয়াহ'লে আজিলৈ বাই।